নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেললৈ। এটা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ বাবে যিসকলে নেকি গেট 7ৰ এক্সাম দিবলৈ গৈ আছে। বহুতেই ইম্পৰ্টেণ্ট, আপোনালোকৰ কাট অফটো জানিব পাৰিব। আপোনালোকৰ গেট 7ৰ 2021 চনত যি পোষ্ট ওলাইছিলে তাৰ কাট অফৰ বিষয়ে আজি ভিডিঅ'টোত মই সম্পূৰ্ণকৈ আলোচনা কৰিম। ইয়াতে যিকেইটা পোষ্ট ওলাইছে গোটেইকেইটাৰ কাট অফ আপোনালোকে পাই যাব। গতিকে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। কিমান কাট অফ ওলাইছিলে জানিব পাৰিব, আৰু তাৰ লগত ভিত্তি কৰি আপোনালোকৰ এবাৰ কিমান কাট অফ যাব সেইটো আপোনালোকে ভালদৰে চাব পাৰিব। গতিকে আহক কাট অফখিনি চাই লওক। তাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, চেনেলটোলৈ নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাব। গতিকে আহক ভিডিঅ'টো লৈ আগবাঢ়ি যাওঁ। ইয়াৰ আগতে আপোনালোকক মই জনাই দিওঁ যাতে আপোনালোকে পোষ্ট কোডটো মনত ৰাখিব, যিহেতু মই পোষ্ট কোডটোহে কৈ যাম, আপোনালোকে চাই ল'ব পাৰিব। যেনেকৈ ইয়াত আছে পোষ্ট কোড CHEI, সেইটো 2021 আপোনালোকৰ পোষ্ট ওলাইছিলে। তাতে কিমান পোষ্ট ওলাইছিলে সেইখিনিও মই জ্ঞাত নহয়, গতিকে মই কাট অফৰ বিষয়ে জনাম আপোনালোকক। তেতিয়াই URৰ কাট অফ আছিলে 74, তাৰপিছত SC কাট অফ আছিলে 70, OBC NCLৰ কাট অফ আছিলে মাত্ৰ 66, যিয়ে নেকি 2021 চনত। তাৰপিছতে গেট 7ৰ যিখিনি পোষ্ট এতিয়া ওলাইছে সেইখিনিৰ বাবে আপোনালোকে চাই ল'ব পাৰিব। ছেকেণ্ডত আছে চিভিলে হ'ব CIVI 2021 2021। তাতে কাট অফ আছিলে জেনেৰেলৰ কাৰণে 74, SC কাৰণে বিশেষ পোষ্ট নাছিলে, হয়তো আণ্ডাৰ কাট অফ দেখাইছে। তাৰপিছতে ST কাৰণে আছিলে 64, আৰু OBC NCLৰ কাৰণে আছিলে 70, তাৰপিছত EWSৰ কাৰণে আছিলে 65, আৰু PWD জেনেৰেলৰ কাৰণে আছিলে 65, আৰু SC PWD কাৰণে আছিলে টোটেল 59। ইয়াৰ পিছতে আহোঁ পোষ্ট কোড COM, এইটো কিবা কম্পিউটাৰ অপাৰেটৰ হ'ব লাগিব। ইয়াৰ কাৰণে কাট অফ আছিলে 73, তাৰপিছত SC আছিলে 68, STত নীল, হয়তো পোষ্ট নাছিলে। তাৰপিছতে OBC NCLত আছিলে 64, আৰু EWSত নাছিলে। গতিকে আপোনালোকে চাই থাকক, এইটোৰ পৰা আপোনালোকৰ হয়তো সুবিধা হ'ব। তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে এক্সামৰ বাবে পঢ়িব পাৰিব, যিহেতু এবাৰ পোষ্টটো বহুতখিনি আছে। গতিকে ইয়াৰ পিছত আছে ELEI 2021ত আছে। ইয়াত আছে পোষ্ট কিমান আছিলে মই গম নাপাওঁ। ইয়াত জেনেৰেলৰ কাৰণে আছিলে 75, তাৰপিছতে SC কাৰণে আছিলে 71, ST কাৰণে আছিলে 65, OBC NCLৰ কাৰণে আছিলে 74, আৰু EWSৰ কাৰণে আছিলে 68। OBC NCL PWD কাৰণে আছিলে 59, আৰু PWD জেনেৰেলৰ কাৰণে আছিলে KCM 59। গতিকে PWD যদি কোনোবা কেণ্ডিডেট আছে তেওঁলোকে এইটো চাই ল'ব পাৰিব। তাৰপিছতে ETCI আৰু INS, ইয়াৰ কাৰণে আপোনালোকৰ কাট অফ উঠিছিলে জেনেৰেলৰ কাৰণে 63, তাৰপিছত SC কাৰণে 56, ST কাৰণে 59, আৰু EWSৰ কাৰণে আছিলে 59, আৰু লগতে OBC NCLৰ কাৰণে কি আছিলে ছেইম আছিলে 59। তাৰপিছতে একেবাৰে লাষ্টত আছিলে MECI 2021। ইয়াৰ কাৰণে জেনেৰেলৰ বাবে পোষ্ট আছিলে 72, আৰু SC কাৰণে আছিলে 63, ST কাৰণে 65 আছিলে, আৰু OBC NCLৰ কাৰণে আছিলে 70, আৰু EWSৰ কাৰণে আছিলে 61। তাতে জেনেৰেলৰ PWD কাৰণে কাট অফ আছিলে 56। গতিকে সেইখন গেট 7ত যোনে এক্সাম দিব তেওঁলোকে এইখন চাই ল'ব পাৰিব, আপোনালোকৰ বাবে সুবিধা হ'ব। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপুনি সকলোতকৈ সোনকালে পায়।